ভিকি কৌশল আৰু কেটৰিনা কাইফ বৰ্তমান বলিউডৰ আটাইতকৈ চৰ্চিত দম্পতি। দুয়োতে পুত্ৰ সন্তানৰ পিতৃ মাতৃ। অৱশ্যে আৰম্ভণিৰ পৰাই তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনটোক লুকুৱাই ৰাখিছিল। গতিকে তেওঁলোকৰ প্ৰেম আৰু বিবাহৰ পৰা আৰম্ভ কৰি বলিউডৰ জগতে বেছিকৈ দৃষ্টিগোচৰ কৰা নাছিল। এবাৰ এক অনুষ্ঠানত ভিকি কৌশলে প্ৰেমৰ কথা মুকলিকৈ কয়। তেওঁ কেনেকৈ কেটৰিনাক লগ পালে আৰু কোনে চিনাকি কৰাই দিছিল তেওঁলোকক, সকলো উত্তৰ অভিনেতাজনে নিজ মুখেৰে দিয়ে। শেহতীয়াকৈ ভিকি কৌশলে টু মাচ উইথ টুইংকল এণ্ড কাজলৰ শ্ব'ত উপস্থিত হৈ কেটৰিনা কাইফক কেনেকৈ জীৱনত লগ পালে সেই কথা প্ৰকাশ কৰে। ভিকিৰ মতে তেওঁলোকে প্ৰথম বঁটা প্ৰদান অনুষ্ঠানত লগ পাইছিল। পিছত বন্ধু সুনীল গ্ৰোভাৰে তেওঁক মঞ্চৰ পিছফালে চিনাকি কৰাই দিয়ে। তাৰ পিছত দ্বিতীয়বাৰৰ বাবে আন এটা এৱাৰ্ড শ্ব'ত লগ হৈছিল। তাতে ধেমালিতে কেটৰিনাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে। সেই অনুষ্ঠানত চিকনি চেমেলি ডান্সটোও কৰিছিল আৰু অনুষ্ঠানত ভিকিয়ে ধেমালিৰে কেটৰিনাক কয়, তুমি ভিকি কৌশলৰ দৰে ভাল ল'ৰা বিচাৰি পোৱা নাই নেকি, যাৰ বাবে তুমি বিয়া হোৱা নাই? কিন্তু সেই সময়ত ইজনে সিজনৰ লগত ডেটিং কৰা নাছিল আৰু সেই মুহূৰ্তত সেই ভিডিঅ'টো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰে। সকলোৱে ভাবিবলৈ ধৰিলে যে তেওঁলোকৰ মাজত কিবা সম্পৰ্ক চলি আছে। মঞ্চৰ সেই মুহূৰ্তৰ পৰাই যেন তেওঁলোকৰ বাস্তৱ জীৱনৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল। কিছুদিন ধৰি গোপন সম্পৰ্কৰ অন্তত 2021 চনৰ 9 ডিচেম্বৰত ৰাজস্থানত বিবাহৰ অনুষ্ঠান অনুষ্ঠিত কৰে তাৰকা দম্পতীয়ে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত বিবাহত আবদ্ধ হয়। তেতিয়াৰ পৰাই তেওঁলোকৰ যেন নতুন এটা পৰিয়াল গঢ়ি উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।